নমস্কাৰ ছাৰ বাইদেউসকল। ৰাজ্যৰ অৱসৰপ্ৰাপ্ত চৰকাৰী কৰ্মচাৰীসকলে 50% পেঞ্চন প্ৰদান কৰিবলৈ ৰাজ্য চৰকাৰক দাবী জনাইছে। এয়া চাওক, 50% পেঞ্চনৰ দাবী অৱসৰপ্ৰাপ্ত হাইস্কুল শিক্ষকৰ। ৰাজ্য চৰকাৰে 2013 বৰ্ষত পদ প্ৰাধিকৰণ কৰা বিদ্যালয়সমূহৰ পৰা ইতিপূৰ্বে অৱসৰ গ্ৰহণ কৰা শিক্ষক কৰ্মচাৰীসকলক 50% পেঞ্চন প্ৰদান কৰিবলৈ দাবী উত্থাপন কৰিছে অসম হাইস্কুল অৱসৰপ্ৰাপ্ত শিক্ষক কৰ্মচাৰী সংস্থাই বিবৃতিৰ জৰিয়তে জনাইছে যে কেন্দ্ৰীয় চৰকাৰে 2004 চনত আৰু অসম চৰকাৰে 2005 চনত ৰাষ্ট্ৰীয় পেঞ্চন আঁচনি প্ৰৱৰ্তন কৰাৰ পূৰ্বে নিযুক্তি আৰু কৰ্মত যোগদান কৰা 2013 চনত পদ প্ৰাধিকৰণ হোৱা মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক কৰ্মচাৰীসকলক অসম পেঞ্চন সেৱা বিধি অনুসৰি মূল দৰমহা গাঁথনিৰ 50% পেঞ্চন প্ৰদানৰ বাবে তেওঁলোকে দীৰ্ঘদিন ধৰি দাবী উত্থাপন কৰি আহিছে। NPS প্ৰৱৰ্তন কৰাৰ বহু পূৰ্বেই বিদ্যালয় পৰিচালনা সমিতিৰ অসম চৰকাৰৰ নিযুক্তিৰ উপৰি অসম চৰকাৰৰ শিক্ষা বিভাগৰ দ্বাৰা অনুমোদিত শিক্ষক কৰ্মচাৰীসকলে 30-35 বছৰ বিনা বেতনে মানৱ সম্পদ গঢ় দিয়া কাৰ্যত জড়িত আছিল। অসম চৰকাৰে সময়মতে বিদ্যালয় প্ৰাধিকৰণ নকৰাত 1992 চনৰ পৰা 2003 চনৰ পৰা স্বীকৃতি মঞ্জুৰি 10 বছৰ সম্পূৰ্ণ হোৱাৰ পাছত 2013 চনত প্ৰাধিকৰণৰ বাবে যোগ্য বিবেচিত হয়। নীতিগতভাৱেই উক্ত শিক্ষানুষ্ঠানসমূহত 2004 চনৰ পূৰ্বে চাকৰিত যোগদান কৰা শিক্ষক কৰ্মচাৰীসকলক নিযুক্তিৰ তাৰিখৰ পৰা অৰ্থাৎ 2013 চনৰ 1 জানুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ নিয়মীয়া শিক্ষক কৰ্মচাৰী হিচাপে আবণ্টনৰ নিৰ্দেশ দিয়ে। 2013 চনত পদ প্ৰাধিকৰণৰ পাছত দীৰ্ঘদিন বিনা বেতনে সেৱা আগবঢ়াই বহু শিক্ষক কৰ্মচাৰীয়ে অৱসৰ গ্ৰহণ কৰে। আন শিক্ষক কৰ্মচাৰীসকলৰো অৱসৰৰ সময়ত অৰ্থাৎ অৱসৰৰ সময় সমাগত। বিবৃতিত সংস্থাই উল্লেখ কৰে যে ইতিপূৰ্বে অৱসৰ গ্ৰহণ কৰা শিক্ষক কৰ্মচাৰীসকল পেঞ্চনৰ পৰা বঞ্চিত হোৱাৰ বাবে এক দুৰ্বিষ জীৱন অতিবাহিত কৰিছে। উৰেটো জীৱন মানৱ সম্পদ গঢ়া এই অৱসৰপ্ৰাপ্ত আৰু কৰ্মৰত প্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰীসকলক অৱসৰৰ পিছত আৰ্থিক সুৰক্ষা প্ৰদান কৰাটো চৰকাৰৰ নৈতিক দায়িত্ব। সেয়েহে 2005 চনৰ পূৰ্বে কৰ্মত যোগদান কৰা তদৰ্থ মঞ্জুৰিপ্ৰাপ্ত আদি অৰ্হতাৰে সেৱা সম্পূৰ্ণ কৰা অৱসৰপ্ৰাপ্ত শিক্ষক কৰ্মচাৰীসকলক অসম পেঞ্চন সেৱা বিধিৰ অধীনত পেঞ্চন প্ৰদান কৰিবলৈ তেওঁলোকে দাবী জনাইছে। ইতিমধ্যে মুখ্যমন্ত্ৰী, শিক্ষামন্ত্ৰী, বিত্তমন্ত্ৰীকে ধৰি উচ্চস্তৰীয় বিষয়ববীয়াসকলক কেইবাবাৰো তেওঁলোকে সাক্ষাৎ কৰিছে বুলি সদৰি কৰিছে। গতিকে ছাৰ বাইদেউসকল, এয়া নিশ্চয় এইসকল চৰকাৰী কৰ্মচাৰীৰ এটা ন্যায্য দাবী। কিয়নো 2013 চনত অসম চৰকাৰে যিসমূহ বিদ্যালয় প্ৰাদেশিকৰণ কৰিছে সেই বিদ্যালয়সমূহত থকা শিক্ষক কৰ্মচাৰীসকলে 2005 চনৰ পূৰ্বৰে পৰা কৰ্মত নিয়োজিত হৈ আছিল, যাৰ কাৰণে এই 2013 চনত পদ প্ৰাদেশিকৰণ কৰা শিক্ষক কৰ্মচাৰীসকলে অসম চৰকাৰক দাবী জনাইছে যে অন্যান্য কৰ্মচাৰীসকলৰ দৰে তেওঁলোককো পুৰণি পেঞ্চন অৰ্থাৎ 50% পেঞ্চন অসম চৰকাৰে দিব লাগে। গতিকে এই ক্ষেত্ৰত আমাৰ অসম চৰকাৰে কি সিদ্ধান্ত গ্ৰহণ কৰে সেয়া আমাৰ বাবে লক্ষণীয় হ'ব। গতিকে ছাৰ বাইদেউসকল, লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।